চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু নিকটৱৰ্তী সহযোগী বিদ্যালয়সমূহৰ সহযোগত প্ৰাক ৰঙালী বিহু উদযাপন। চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আগতীয়াকৈ ৰঙালী বিহু উৎসৱ উদযাপন। অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটি উঠি অহা প্ৰজন্মৰ মাজত ধৰি ৰখাৰ প্ৰচেষ্টাৰে শনিবাৰে নগাঁও জিলাৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু নিকটৱৰ্তী বিদ্যালয়ৰ সহযোগত উদযাপন কৰা হয় প্ৰাক ৰঙালী বিহু। ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত উদযাপন কৰা ৰঙালী বিহুৰ মঞ্চ উদ্বোধন কৰে চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন তামুলীয়ে। অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনাৰ লগতে বিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য, জেং বিহু, হুঁচৰি আদি পৰিৱেশন কৰাৰ লগতে শিক্ষয়িত্ৰীসকলেও বিহু নৃত্য, জেং বিহু আৰু হুঁচৰি পৰিৱেশন কৰে। অনুষ্ঠানত উপস্থিত থকা প্ৰায় 2 শতাধিক অভিভাৱক অভিভাৱিকাক বিহু প্ৰদৰ্শনে আপ্লুত কৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটি যেন ধৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা ৰঙালী বিহু আগন্তুক ৰঙালী বিহুৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আমি প্ৰাক ৰঙালী উৎসৱ উদযাপন কৰিছিলোঁ। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি উদযাপন কৰা নাযায়, ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যদি লৈ যোৱা নাযায় তেতিয়াহ'লে নিশ্চয় অসমীয়াৰ জাতিৰ যিটো সংস্কৃতি জীয়াই ৰখাত কিছু আমি শংকিত হ'বলগীয়া পৰিৱেশ এটা হৈছে। অৱশ্যে মই ব্যক্তিগতভাৱে এই ক্ষেত্ৰত শংকিত নহওঁ। আমি দেখিছোঁ নৱপ্ৰজন্মইও আজিকালি আমাৰ শংকৰী কলা কৃষ্টি হওক, বিহু হওক, জাতীয় সংস্কৃতি সকলোবিলাক আদৰি লৈ তেওঁলোকে তাৰ চৰ্চা অব্যাহত ৰাখিছে, আগুৱাই গৈছে। তাকে আমি অৱগত কৰি যে আমাৰ নিকটৱৰ্তী বিদ্যালয়সকল যেনে আমাৰ বৰদুবীয়া LP স্কুল, আমাৰ ওচৰৰে JB LP স্কুল, কস্তুৰবা ME স্কুল, গান্ধীজি, তাৰপিছত কাটনি গাঁৱৰ ME স্কুল আৰু গেদাবুৰী ME স্কুল, আটাইখন স্কুল আমাৰ নিকটৱৰ্তী বিদ্যালয়। তেখেতসকলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলোকে লগত লৈ আমাৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলটো আছেই, সকলো মিলি আমি প্ৰাক ৰঙালী বিহুটো উদযাপন কৰিলোঁ। এই উদযাপন কৰাৰ উদ্দেশ্য এটাই, চৰকাৰেও সদায় পদক্ষেপ লৈছে যে অসমীয়াৰ জাতীয় সাহিত্য সংস্কৃতি সকলো আগুৱাই যাব লাগিব, বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা হ'ব লাগিব। বিশ্বৰ দৰবাৰত ইতিমধ্যে আমাৰ ৰঙালী বিহু প্ৰতিষ্ঠা কৰিছে অসম চৰকাৰে। সেইকাৰণে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হোৱা ৰঙালী বিহুটো বা অসমীয়াৰ জাতীয় উৎসৱ সেয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ধুনীয়াকৈ বিলাই দিব লাগিব। তাৰে এক প্ৰচেষ্টা আমাৰ বিদ্যালয়ৰ পৰা ল'লোঁ হওক। আজি আমাৰ ৰাতিপুৱা আমাৰ গামোচাৰে বিহুৱানেৰে আমি পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। তাৰপিছতে আমি পৰম্পৰাগত খেল ধেমালিৰ মাজেৰে ল'ৰা ছোৱালীখিনি অকণ বুজাবলৈ যত্ন কৰিছোঁ আমাৰ পৰম্পৰাগত খেলসমূহ কেনেধৰণে হয়, কি কথা কি বতৰা। তাৰপাছত আমাৰ সাংস্কৃতিক অনুষ্ঠান হৈছিল। সাংস্কৃতিক অনুষ্ঠানত বিহু, জেং বিহু, হুঁচৰি আদি কৰি আমাৰ বিহুৰ লগত জড়িত আটাইখিনি বস্তুকে সামৰি আমাৰ নিকটৱৰ্তী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু শেষত সকলো নিকটৱৰ্তী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু আমাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ সহযোগত এটা বিহুৰ অনুষ্ঠানো হয়। অতি ভাল লগা কথাটো হৈছে আমাৰ অঞ্চলৰ আমি আমন্ত্ৰণ জনাইছিলোঁ নিকটৱৰ্তী শিক্ষক বিদ্যালয়ৰ লগতে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক অঞ্চলৰ যিসকল স্কুলৰ অভিভাৱক তেখেতসকলেও আমাৰ অনুষ্ঠানটোত জড়িত হৈ ইমান ধৰণে আপোন পাহৰা হৈ গ'ল। আপোনালোকে হয়তো লক্ষ্য কৰিছে তেওঁলোকেও বিহু নাইছে। তেওঁলোকৰ এজনে কৈছে মোৰ 83 বছৰ, এতিয়া 83 বছৰ বয়সতো তেখেতে বিহু মাৰিছে। তাৰমানে আমাৰ দেহে প্ৰাণে তেজে সকলোতে বিহু সোমাই আছে। গতিকে বিহু কেতিয়াও হেৰাই নাযায়, মই মোৰ ব্যক্তিগতভাৱে দৃঢ় বিশ্বাসী আৰু নৱপ্ৰজন্মটো ধুনীয়াকৈ আঁকোৱালি লৈছে। গতিকে আমি ভাবোঁ যে আমি আশা কৰিব পাৰোঁ যে আমাৰ অসমীয়া জাতি সদায় মূৰ দাঙি উঠি থাকিব। কেতিয়াও আমাৰ অসমীয়া জাতিয়ে মূৰ পেলাবলগীয়া পৰিৱেশৰ সৃষ্টি নহয় যদি আমি এই ধৰণে সকলো একত্ৰিত হৈ আমাৰ জাতীয় সাহিত্য সংস্কৃতি সকলো আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখোঁ। ধন্যবাদ।